যাতে 1 আগষ্টৰ পৰা প্ৰতিটো চৰকাৰী আঁচনিৰ সুবিধা নিয়মীয়াভাৱে অসমৰ ৰাইজে পাব পাৰে 28-29 জুলাইত পাছ হৈ যাব 1 আগষ্টৰ পৰা সকলো চৰকাৰী আঁচনিৰ সুবিধা আগৰ দৰে অসমৰ ৰাইজে লাভ কৰিব পাৰিব যদি আপনি অৰুণোদয় 4.0 ৰ বাবে আবেদন কৰিম বুলি ভাবি আছে তেনেহলে আপোনালোকৰ বাবে এই ভিডিওটো অতিকৈ গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে ভিডিওটো আপোনালোকে যদি প্ৰথমবাৰলৈ এই চেনেলটো ভিজিট কৰি আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব বা আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিওটো শ্বেয়াৰ কৰি দিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু নিজ মুখেৰে ঘোষণা কৰিছে যে নতুন কৰি যিসকল মানুহে অৰুণোদয় 4.0 ৰ বাবে আবেদন কৰিব এই সকল মানুহে আপোনালোকে প্ৰথম কিস্তি কিন্তু 9000 টকা প্ৰদান কৰিব তাৰ মানে যিসকল মানুহে অৰুণোদয় 3.0 ৰ আঁচনিৰ টকা লাভ কৰিছে 9000 টকা এই টকাটো নতুন কৰি যিসকলে আবেদন কৰিব এই সকলৰ কিন্তু বেংক একাউণ্টত আপোনালোকে লাভ কৰিব 9000 টকা তো এইটো মই কোৱা কথা নহয় এইটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখেৰে ঘোষণা কৰিছে তো আৰু যিসকল মানুহে আবেদন কৰিব বুলি ভাবি আছে বহুতে মানে কমেন্ট কৰি সুধি আছে যে আমি অৰুণোদয় 4.0 ৰ আঁচনিটো অনলাইনৰ মাধ্যমত এপ্লাই কৰিব পাৰিম নে নাই তো আপোনালোকে অনলাইনৰ মাধ্যমত এপ্লাই কৰিব নোৱাৰিব তো আপোনালোকে অফলাইনৰ জৰিয়তে আবেদন কৰিব পাৰিব আবেদন কেনেকৈ কৰিব পাৰিব মই আপোনাক এই ভিডিওটোৰ মাধ্যমত জনাই দিছো ভিডিওটো আপোনালোকে শেষলৈ চাই থাকিব তো আপোনালোকৰ যিটো গাঁও পঞ্চায়ত আছে বা আপোনালোকৰ যিটো ব্লক অফিচ আছে ইয়াতে আপোনালোকে যাই কিনে আপোনালোকে অফলাইনৰ জৰিয়তে আপোনালোকে ফৰ্ম ফিল আপ কৰিব লাগিব ফৰ্ম ফিল আপ কৰি কিনে আপোনালোকে আপলোড মানে জমা দিব লাগিব তাৰ আগতে আপোনালোকে দুটা কাম কৰিব লাগিব যে আপোনালোকৰ আধাৰ কাৰ্ড বেংক একাউণ্ট আৰু আপোনালোকে ৰেচন কাৰ্ড এক যদি আপোনালোকৰ এজনৰ ৰেচন কাৰ্ড আছে এটা ভাঙি কিনে আপোনালোকে দুজন মানুহে আপোনালোকে আবেদন কৰিব পাৰিব তো প্ৰথমতে আপোনালোকে এইটো যদি ৰেচন কাৰ্ড এটাই আছে তেনেহলে আপোনালোকে দুটা ভাঙি কিনে বনাই কিনে আপোনালোকে অৰুণোদয় 4.0 ৰ বাবে আবেদন কৰিব পাৰিব আৰু এটা কাম আছে আপোনালোকৰ আধাৰ কাৰ্ডটো দি এতিয়ালৈকে বেংক একাউণ্টলৈকে ডিবিটি লিংক কৰা নাই তেনেহলে আপুনি কেনেকৈ ডিবিটি লিংক কৰে মই আপোনাক এই ভিডিওখনৰ ডিসক্ৰিপচনত লিংক দি ৰাখিম তাৰ পৰা আপোনালোকে ভিডিওটো চাই কিনে আপোনালোকে ডিবিটি লিংক কৰিব পাৰিব তো আহক আপোনালোকক দেখুৱাই দি আছো যে আপোনালোকে ফৰ্ম ফিল আপটো কেনেকৈ কৰিব পাৰিব